Audio Jungle. Audio Jungle. ৰিধি ৰিধি চাই ইফালে ওলাচোন। মা মই পথাৰলৈ যাওঁ, পথাৰ ৰোৱনী লাগিছে। অলপ পিছত চাহকণ বনাই লৈ যাবি পথাৰলৈ। হ'ব দিয়া। আৰু হেৰি বাপেৰৰ কাৰণে জলপান কেইটামানো লৈ যাবি। হ'ব দিয়া, তুমি যোৱা, মই লৈ যাম। মা মোক পইচা লাগে। কিয়? প্ৰশ্ন কৰিব নালাগে, দিয়া না। আৰে কিয় লাগে সেইটোতো জানিব লাগিব ন। গাড়ীত তেল ভৰাব লাগে। হয়নে? কলেজত ঘূৰি ফুৰিবলৈ যাওঁ নে নে বাইকত ছোৱালী ঘূৰাই লৈ ফুৰ? ঘূৰি ফুৰিবলৈ নাযাওঁ, বেলেগে লৈ লৈ গুচি যায়। মোৰ ফ্ৰেণ্ডবোৰে, মই একো ক'ব নোৱাৰো। ইফালে সিহঁতি তেলে ভৰাই নিদিয়ে। তেনেহ'লে কাম এটা কৰা, কি কাম? মই আকৌ অহা সময়ত কৈ দিম আৰু তেতিয়া তোমাক আনিবলৈ যাব। নালাগে দিয়া অ'। তেলকণ ভৰাই দিলেনো কি হয়? তেলকণ ভৰাই দিলে একো নহয়, কিন্তু তইতো নচলাও, তোৰ লগৰবোৰেহে চলাই থাকে। তইতো নচলা বাইক। আৰু শুন না, তই নিজৰ ষ্টেণ্ডাৰ্ড মিলাই লগৰ বনাব নোৱাৰ নেকি? সৰুৰ পৰা দেখি আহিছো তোক, সেই ভিষহবোৰকে তই লগৰ বনা। সৰুৰ পৰা ক'লা যে? অ' ৰিধি, তোমাৰ এতিয়াও মনত আছে মা? হ'ব আৰু সেইজনীৰ কথা ক'ব নালাগে এতিয়া। এতিয়া চাগে তাই বিয়া বাৰু গৈ সন্তানৰ মাকে হ'ল চাগে। গাঁৱলীয়া ছোৱালীবোৰ ইমান দিনলৈ নাথাকে নহয়, সোনকালে বিয়া দি দিয়ে। হ'ব আৰু ইমান সৰুতে কোনে বিয়া হয়? তাইলৈ মনত নপৰা নহয় বাৰু, পৰে কেতিয়াবা। ক'ত আছে, কি কৰিছে, কিমান ডাঙৰ হ'ল তাই। কণ্টেক্ট নম্বৰো নাই নহয় সিহঁতৰ ফোন কৰিবলৈ কাৰণে। হ'ব, মই তোক কৈ ভুল কৰিলো। ৰহ, মই টকা আনি আছো গাড়ী তেল ভৰাবলৈ। থেংক ইউ। হেল্ল' কওক। ইমান দিনৰ মূৰত যে আপোনাৰ মনত পৰিলে মোলে। ফোন কৰিম কৰিম বুলি ভাবিয়ে থাকো, কৰাহে নহয়। তাকেহে, ময়ো বিজি মানুহ যে সময় নাপাওঁ, সেইকাৰণে ফোন নকৰো। মইতো এনেই থাকো ঘৰত। তাকেহে আপোনাৰ নিচিনা কপাল এখন খান্দিবলৈ মোৰ ভাগ্য লাগিব। কিয়নো তেনেকে কৈছে? আপুনি এতিয়া চাকৰি কৰি আছে, সেইটো কিমান গৰ্বৰ কথা। কষ্টওতো হয় ন, সেইবোৰ বাদ দিয়ক। স্নেহা খবৰ কওক। তাই বহুত ডাঙৰ হৈ গ'ল চাগে। তাইৰ কথা ক'বই নালাগে, ডাঙৰ হৈ গ'ল তাই, কলেজত পঢ়িছে যেতিয়া। আৰু সমীৰণ? আজি কথা এটা হ'ল নহয়। কি কথা? মই সমীৰণক সৰুকালৰ কথা কৈছিলো। সি কিয় জানো ল'ৰাটো দুখীয়া ঘৰৰ মানুহৰ লগত বেছি বন্ধুত্ব কৰে। মই সেইটো কথাকে বুজি নাপাওঁ। তাক মই আজি ক'লো তেল ভৰাবলৈ টকা বিচাৰিছিলে যে, মই বোলো তইনো সৰুৰ পৰা সেই দুখীয়া ঘৰৰ ল'ৰা ছোৱালীৰ লগত কিয় বন্ধুত্ব কৰ? নিজৰ ষ্টেণ্ডাৰ্ড মিলাই বন্ধুত্ব কৰিব নোৱাৰ। তেতিয়া সেই ৰিধিৰ কথা মনত পৰিল। এতিয়া চাগে তাই ল'ৰা ছোৱালী মাকে হ'ল। তাকেহে। স্নেহা ফটো এখন দিবচোন, মই আমাৰ বাবাক দেখাই দিম। ঠিক আছে হ'ব, নম্বৰটোকে লৈ ল'ব। নম্বৰটো লৈ ল'লে তেতিয়া সিহঁত দুটাই কথা পাতিব পাৰিব। এইটো বেয়া কথা নহ'ব, আপুনি হোৱাটছআপ কৰি দি দিব নম্বৰটো। ঠিক আছে বাৰু। দেউতা, এয়া লোৱা জলপান। দে খাই লওঁ। মাহঁতে উঠি অহা নাই যে? এইটো কৰি শেষ কৰি উঠি আহিব বোলে। ঠিক আছে, তুমি খাই লোৱা নহ'লে। ৰাতিপুৱা একো এটা খাই অহা নাই, খালি চাহ অকণে আকৌ পেট ভৰিব। জলপানখিনি খাই লোৱা, মই ঘৰত গৈ ভাত বনাই থৈ দিম, দুপৰীয়া গৈ ভাত খাবাগে। ঠিক আছে, তই যা। মায়ে আহি চাহখিনি ভগাই দিব যা। ঘৰত কিবা কাম আছে নেকি কৰগে। হ'ব দিয়া দেউতা। বাইক ঘূৰা, এয়া দেখিছেনে নাই? কি কৰিলি মোক? চৰি, মই দেখা নাছিলো গাতটো, তাতে পৰিল। চৰি ক'লে মোৰ কাপোৰযোৰ চাফ হৈ যাব নেকি? চৰি বুলি কৈছো না। কেলে ইমান খং কৰিছা? নে তোমাৰ কাপোৰৰ কাৰণে টকা দিব লাগিব এতিয়া? আৰু ক'তনো কাপোৰত লাগিছে? যিকণি কাপোৰ পিন্ধিছা ভৰিতহে লাগিছে লেতেৰা, ধুই দিলে গুচি যাব। হেল্ল' মিষ্টাৰ, মোক চম্ভালি কথা ক'ব। মোৰ ড্ৰেছক লৈ কথা নক'ব। এই ড্ৰেছ কিমান দাম তই জান? তোৰ অকাতৰ বাহিৰত। ধনী ঘৰৰ ছোৱালী চাগে, সেইকাৰণে লেবেল বেছি। স্নেহা, আহ ক। ৰাহ গৈ আছো, তই গৈ থাকচোন। স্নেহা? তই মোৰ নাম ল'বলৈ ক'ত সাহস পালি? হ'ব, তুমি যোৱা এতিয়া। এনেকৈ ৰাস্তাত কাজিয়া কৰি থাকিব নালাগে। কাজিয়া মই সৃষ্টি কৰিছো নে তই সৃষ্টি কৰিছ? তই যদি মোক এনেকুৱা অৱস্থা নকৰিলি হয়, তোক মই একো নকৰিলো হয়। বাপেকৰ টকাৰে খাওঁ চাগে, সেইকাৰণে বাইকখন উৰুৱাই দিলি। মোক চম্ভালি কথা কবা। মই অথনিৰ পৰা কিয় মনে মনে আছো জানানে? কাৰণ তুমি ছোৱালী। এতিয়া তুমি ল'ৰা হোৱা হয়, তেনেহলে মই তোমাক ফাল্টু ছোৱালী। যাওঁ মই। এই টেপতে পানী আছে, ভৰিখন ধুই লবি। বৰ বেলেগ ডেঞ্জাৰ ল'ৰা। গোটেই ড্ৰেছযোৰে খাৰাপ কৰি দিলে। আকৌ ঘৰলৈ যাব লাগিব এতিয়া। বাবা, তই আহিলি? আহিলো। কি হ'ল, মুড খাৰাপ হৈছে যে? নকবা আৰু, বাটতে ছোৱালীজনী লগ পাইছিলো। ইমান অহংকাৰী ছোৱালী। ধনী ঘৰৰ ছোৱালীবোৰ এনেকুৱাই, টকাৰ বাহাদুৰি দেখায়। মইতো তাইৰ গাত বোকা মাৰো বুলি মৰা নাই। চিটিকি গৈছে ন, তাতে কাপোৰ লগাই নাই। যি চুটি কাপোৰ পিন্ধি আহিছে, তাইৰ ভৰিখনতহে লাগিছে। তাতে যেনেকৈ কাজিয়া কৰিছে মোৰ লগৰ ৰাস্তাতে। ফাল্টু ছোৱালী। এইবোৰ ছোৱালী সেইকাৰণে অলপো ভাল নালাগে মোৰ। সেইবোৰ কথা বাদ দিয়া, তোমাৰ স্নেহাৰ কথা মনত আছেনে? আছে। তাইৰ মাকৰ লগত কথা পাতিছিলো নহয় মই। বৰ ধুনীয়া এজনী হৈছে আকৌ স্নেহা। টাউনতে থাকে। কেতিয়াবা লগ কৰিব লাগিব মাকক। মই বোলো স্নেহা ফটো এখন দিবচোন। ফটোখন দিছে, ইমান ধুনীয়া নহয় ছোৱালীজনী। তোক দেখাম বুলি ফটোখন খুজিছিলো। হয় নেকি?
দেখাই আছো এইজনী চা। কি এইজনী স্নেহা? কি হয় লগতো তই এনেকৈ কৈছ যে? আৰে মা, এইজনী ছোৱালীৰ লগতেতো মোৰ কাজিয়া হৈছিল ৰাস্তাত। তাইৰ লগৰজনীয়ে স্নেহা বুলি মাতিছিল, কিন্তু মই গম নাপাওঁ যে তাইয়ে স্নেহা, সেই সৰু কালৰজনী। কিন্তু তাই সলনি নহল মা। তাই আগত যেনেকুৱা আছিল এতিয়াও তেনেকুৱাই, অহংকাৰী। তই বুলি জনা নাছিল চাগে। তই বুলি জনা হয় তেনেকৈ ক'লে হয় নেকি? তাই তোক নিজৰ বেষ্ট ফ্ৰেণ্ড বুলি ভাবে। কিমান ভাল পায় তোক বন্ধু হিচাপে। হ'ব হ'ব, বেলেগ মানুহকো এনেকে ক'ব নালাগে। হ'ব দে অ, এতিয়া মই খং কৰি নাথাকিবিচোন। যি হ'ল হ'ল আৰু। তই কাম এটা কৰ, স্নেহাৰ নম্বৰটো ল আৰু তাইক ফোন কৰি ক। মই নম্বৰ ল'বলৈ নাই দেই, আৰু মই কাইলৈ ফোনো কৰিব নাই। তাই নিজে চৰি ক'ব লাগিব মোক। মই তাইক কিমান বাৰ চৰি ক'লো, কিন্তু তাই মোৰ দেউতাক ধৰিছে। মই বোলে বাপেকৰ টকা খোৱা। হ'ব দে অ, এটা কথাকে কিয়নো লাগি থাক? তাই যদি চৰি কৰে তই ক্ষমা কৰি দিবি নে নিদিয়? নাজানো মই। আৰে হেল্ল', কোন হয়? স্নেহা হয়নে? হয়, আপুনি কোন? মোক চিনি পোৱা নাই? নাই পোৱা। আহা নম্বৰটো ক'ৰ পৰা পালে? তোমাৰ মাৰ পৰা লৈছো। মই সমীৰণৰ মা। আৰে আন্টি, ইমান দিনৰ মূৰত ফোন কৰিছে। কওকচোন কওক, খবৰ কি? খবৰ ভালেই, তুমি ভালে আছা নহয়? আছো আন্টি, বহুত ভাল আছো। আৰু সমীৰণৰ খবৰ? তাৰতো খবৰ খাতিয়ে নাইকিয়া হ'ল। একেখন চহৰতে থাকো, তথাপি কেতিয়াও লগ কৰা নাই। তুমিতো সমীৰণক দেখিছাই? দেখিছা? ক'ত দেখিলো? কিয়? কালি ল'ৰাটোৰ লগত তোমাৰ কাজিয়া হোৱা নাছিল জানো? কিন্তু আপুনি এইটো কথা কেনেকৈ জানিলে? OMG, সেইজন সমীৰণ আছিল নেকি? হয়, সেইজনে সমীৰণ। অহ মাই গড, মোৰ ইমান ডাঙৰ মিষ্টেক এটা কেনেকৈ হ'ব পাৰিলে? মই বহুত কথা শুনালো জানেনে আন্টি? কি হ'ব এতিয়া? চৰি কৈ দিবা, মই তাক বুজালো নহয়। তুমি কাম এটা কৰিবা, মই এড্ৰেছটো দি দিম। তুমি লোকেশ্যন চাই চাই আমাৰ ঘৰলৈকে আহিবা। অ'কে আন্টি। মোক খং কৰি আছে নেকি? তামাম খং। ভয় লাগিছে নহয় যাবলৈ? ভয় কৰিব নালাগে, মই আছো নহয়। মই থাকিলে সি একো কৰিব নোৱাৰে। অ'কে আন্টি, মই তেতিয়াহ'লে চানডে মানে যাম। ঠিক আছে, হ'ব দিয়ক, এতিয়া মই ৰাখিছো। হ'ব দিয়া। তোৰ মানে কি প্ৰব্লেম হা? কি প্ৰব্লেম হোৱা দেখিলি? আৰে তোক কিমান ছোৱালীয়ে প্ৰপ'জ কৰে, তই কাকো একচেপ্ট নকৰ যে? কাৰণটো কি? কাৰণটো হৈছে ৰিধি। ৰিধি? কোন ৰিধি? আছে এজনী ছোৱালী, যাক মই সৰুতে লাইক কৰিছিলো। এতিয়া তাই আছে নে নাই, নে বিয়া গ'ল সেইটো মই নাজানো। কিন্তু কিয় নাজানো, ছোৱালীজনী বহুত মৰম লগা। এবাৰ মই তাইক লগ কৰিব বিচাৰো। ক'ৰ হয় ছোৱালীজনী? সৰু গাঁৱৰ এখনৰ। মোৰ দেউতাই তাতেই চাকৰি কৰিছিল। তাৰপিছত দেউতাই বদলি হৈ ইয়ালৈ গুচি আহিল। তেতিয়াৰ পৰা আমি লগ পোৱা নাই। তোৰ প্ৰেমনো এনেকুৱাই নে? আৰু তই কি গাঁৱৰ ছোৱালী ভাল পাৱ? তাই বহুত মৰমীয়াল। এতিয়া চাগে আকৌ ধুনীয়া হ'ল। পিছে এতিয়া কি কৰিম বুলি ভাবিছ? তাইক বিচাৰি নাযাওঁ কেলে? সময় পোৱা নাই। কাম এটা কৰিবি নহ'লে। কি কাম? মই মা দেউতাক ক'ম বুলি কলেজৰ পৰা কৰবালৈ নিব। তাৰপিছত আমি দুটাই ৰিধিহঁতৰ গাঁৱলৈ যাম। হ'বনে? মোৰ কোনো প্ৰব্লেম নাই, খালি তই ৰেডি হ'লে হ'ল। হ'ব দে তেনেহ'লে, সেইটোকে কৰা যাওক। অ'কে। আন্টি, মোক কিন্তু বুকুখন ঢিপ ঢিপ কৰিছে। আপুনিহে ৰক্ষা কৰিব পাৰিব আৰু। হেই, তুমি মিছাতে ইমান ভয় কৰি আছা। একো নকয় সি। তথাপি আন্টি, মই যিমানখিনি কথা শুনালো, এতিয়া ভয় লাগিছে। আই চুৱেৰ, সি বুলি জনা হয় মই একোৱে নকলো হয়। মা? মা? তই আহিলি? আহিলো। এয়া কোন মা? তুমি? সমীৰণ, তুমি আমাৰ ঘৰত কি কৰি আছা? তোমাক চৰি ক'বলৈ আহিছিলো, সিদিনাৰ কাৰণে। তুমি বুলি জনা হয় মই একো নকলো হয়। আই চুৱেৰ। মই বুলি জনা হয়? মানে তুমি বেলেগৰ লগত তেনেকৈ বিহেভ কৰা নেকি? চোৱা স্নেহা, মানুহ সৰু হওক ডাঙৰ হওক, দুখীয়া হওক ধনী হওক, কেতিয়াও বেয়া ব্যৱহাৰ কৰিব নালাগে। তুমি জানানে, তুমি একেবাৰে সৰুৰ নিচিনা হৈ আছা। মানে সৰুতে যেনেকুৱা এতিয়াও তেনেকুৱাই। ইমান অহংকাৰী হ'ব নাপায়। মই অহংকাৰী নহয় সমীৰণ, মই আৰু তেনেকুৱা কাকো নকওঁ। সঁচাই কৈছো, মোৰ বহুত খং উঠি গ'ল সিদিনা। ড্ৰেছযোৰ নতুনকৈ লৈছিলোহে। কিন্তু তোমাৰ ড্ৰেছযোৰ লেতেৰা লগা নাছিল নহয়, তোমাৰ ভৰিখনতহে লাগিছিল। হ'ব দিয়া, এইবোৰ টপিক এতিয়া থোৱা। ইমান দিনৰ মূৰত লগ পাইছা দুইটাই, কিবা কথা পাতা আকৌ। সৰুকালৰ বন্ধুত্ব এনেকৈ কাজিয়া কৰি থাকিলে কি হ'ব? বাবা, আহ বহি। তাই অহাৰ পৰা ধৰি একো এটা খোৱা নাই, ভয়তে আছে বেচেৰীজনী। তাইক আৰু এনেকুৱা কথা কৈ নাথাকিবি। অলপ কথা পাতি। সমীৰণ, তুমি কিন্তু বহুত হেণ্ডচাম হৈ গ'লা। আৰু মোক একো নোকোৱা, মই ধুনীয়া হোৱা নাই নে? হৈছা, তুমিও ধুনীয়া হ'লা। থেংক ইউ। মই সিদিনা তোমাৰ লগৰজনী স্নেহা বুলি মাতোতে চাইছিলো, মই বোলো তুমিয়ে নেকি? পিছে কিমান দিন হ'ল ইয়াত থকা? হ'ল দিন। মই যেতিয়া 10 বছৰ আছিলো তেতিয়া ইয়ালৈ আহিলো। এতিয়া ক'ত পঢ়ি আছা? কলেজত আকৌ। নহয় মানে মোৰ কোৱা মতলবটো হ'ল তুমি কোনখন কলেজত পঢ়িছা? RK। আমাৰ কলেজৰ ওচৰতে মানে। ওচৰতে। কিন্তু তোমাক এদিনো দেখা নাই। ক'তনো দেখিবা, ওলালেহে দেখিবা। ময়ো তোমাক নেদেখো যেনিবা। তুমি মানে চাই থাকা ল'ৰাবোৰকে। হেই, কি যে কথা কোৱা নহয়। ক'তনো ল'ৰা চাবলৈ যাওঁ, পঢ়িবলৈ যাওঁ। পিছে তোমাৰ বয়ফ্ৰেণ্ড আছে নে নাই? নাই দেই। ধুনীয়া ছোৱালীৰো বয়ফ্ৰেণ্ড নাথাকে নে? প্ৰপ'জ কৰে, মইহে একচেপ্ট নকৰো। কিয়? এনেই আৰু।
ভাল ল'ৰা পালে ভাল পাম আৰু আচ্ছা। আৰু তোমাৰ জীয়েক? মোৰো জীয়েক বুলিবলৈ নাই, কিন্তু মনত এজনী সাঁচি থৈছো, কবলৈহে পৰা নাই। আচ্ছা, কোন হয় বা তাই? আছে এজনী মৰম লগা ছোৱালী। কথা এটা নহয়, কি কথা কোৱা? আমি যে সৰুতে একেলগে খেলিছিলো ৰিধি, তাইৰ খবৰ কেনেকুৱা? নাজানো কেনেকুৱা, তাইক লগে পোৱা নাই তেতিয়াৰ পৰা। বিয়া গ'ল চাগে ন তাই? কিয় সুধিছা তুমি? তাইকতো তুমি বেয়াই পোৱা। কম কাজিয়া কৰিছিলানে তাইৰ লগত? সেইবোৰ কথা পাহৰিলো আৰু। পাহৰিব লাগে সৰু কথা। দিয়া ব'লা চাহ খোৱাকে। ব'লা। কিহে পালেও মোক? সেই আপোনাক ইয়াত এনেকৈ চাই থাকিলে নহ'ব। আপোনাক আমি চহৰলৈ লৈ যাব লাগিব, ভাল ডক্তৰ এজনক দেখাবলৈ কাৰণে। সেই নালাগে ভাল হ'ব, সাধাৰণ জ্বৰহে। সেইকাৰণে আপোনাক কৈছিলো মই বোলো বৰষুণ তিতিব নালাগে। আপুনি মোৰ কথা কোনে জানো, বৰষুণতে তিতি বুৰি কামবোৰ কৰিলে। এতিয়া কি হ'ল? এতিয়া বিচনাত পৰি আছে নহয়। তোমালোকে এনেই ইমান চিন্তা কৰি আছা, ভাল হ'ব নহয়। আজিকালি জ্বৰ হ'লে ভয় লাগে, এনেকৈ চাই থাকিলে নহ'ব। ইয়াতেতো লৈ গৈছিলো দেখুৱাবলৈ কাৰণে, মেডিচিনো দিলে, ভালেই নহ'লেচোন। আপোনাক চহৰলৈ লৈ যাব লাগিব। চহৰলৈ লৈ গ'লে ঢেৰ টকা লাগিব, আৰু আমাৰতো টকাই নাই। যেনেকৈ নহওক ধাৰ ঋণ কৰি হ'লেও চহৰলৈ নিবই লাগিব। মায়ে ঠিকেই কৈছে দেউতা, তোমাক এনেকৈ চাই থাকিলে নহ'ব। আৰু তুমি যেনেকৈহে কাহ মাৰি আছা, মোৰতো ভয় লাগিছে। ডক্তৰক এবাৰ দেখাবই লাগিব। মাক জীয়েকৰ কি হৈছে মানে? নেযাওঁ মই। তুমি নেযাওঁ বুলি ক'লে নহ'ব নহয়। আমি গম পাইছো নহয় তুমি কিয় নেযাওঁ বুলি কৈ আছা। টকাৰ কাৰণে নহয় জানো? আমি সেইবোৰ মেনেজ কৰিম, তুমি চিন্তা কৰিব নালাগে। মাথো তুমি সোনকালে ঠিক হোৱা। তুমি নাথাকিলে আমি বহুত অকলশৰীয়া হৈ যাম দেউতা। সেইকাৰণে তুমি সোনকালে সুস্থ হোৱা, আৰু এবাৰ সুস্থ হ'লেও তুমি কাম কৰিব নালাগে। যাচোন যা, দেউতাৰ কাৰণে গৰম ভাত কেইটামান বনাই দে। ঠিক আছে হ'ব মা। ৰিধি, বাপেৰে অকণ ভাল পাইছেনে? নাই বৰমা, ভালেই পোৱা নাই। তাকে মায়ে কৈছে দেউতাক হেনো চহৰৰ হস্পিটেললৈ লৈ যাব। হয় নেকি? ভালে ভাবিছে দে। এনেকৈ চাই থাকিলে পিছত আকৌ বেছিহে হৈ যাব। তাতে আমাৰ গাঁওখনত ভাল হস্পিটেলো নাই নহয়, কেনেকৈ চোৱা চিতা কৰা। তাকে টকা কেইটামান মায়ে বিচাৰি গৈছে, পালে আজিয়ে লৈ যাম। হয় নেকি? কাম এটা কৰিম নহ'লে মোৰ তাতো বেছি টকা নাই বাৰু, 1000 টকামান আছে। সেইটোকে লৈ যাবি, তহঁতৰ কিবা কামত আহিব পাৰে। পিছত ভাল হ'লে উলিয়াই দিবি বাৰু। ঠিক আছে নহ'লে দিব। তাত ঢেৰ টকা লাগিব পাৰে নহয়। পইচা যদি বেছি বিচাৰে তেনেহ'লে মাটিখিনিকে বিক্ৰী কৰি দিব, খেতি কৰা মাটিখিনিকে। হয় দে মানুহৰ বিপদ কেতিয়া যে আহে। তহঁতি ধাৰ উলিয়ে হ'বলাচোন সেইখিনিত। ধাৰ লোৱাই হৈ আছে, তেনেকৈ বিক্ৰী কৰি দিব লাগিব আৰু। দেউতাৰ জীৱনতকৈ মাটিখিনি ইম্পৰ্টেণ্ট নহয় নহয়। সেইটো হয় বাৰু। যাওক নহ'লে, দেউতাৰ ভিতৰতে শুই আছে, আপুনি চাই যদি চাওকগৈ। হ'ব দে নহ'লে। সমীৰণে মোৰ কথাকে কোৱা নাইতো। এতিয়া সমীৰণ হেণ্ডচাম হ'ল, আগৰ সমীৰণ হৈ থকা নাই। আৰু যিহেতু এতিয়া সমীৰণ চহৰত থাকে আৰু হেণ্ডচাম হ'ল, তো ৰিধিকটো পাহৰিবই ন। আৰু ৰিধিকটো লগো নাপাব ন। সেইজনে ক'ত আছে, কি কৰিছে, আছেহে নে বিয়াহে গ'ল, তাৰোতো ঠিক নাই। ফাইনেলি মই যে সমীৰণৰ লগত লগ হ'লো, সেইটোৱে ভগৱানৰ ওচৰত থেংক ইউ জনাইছো। ভগৱানে মোকে মিলাই দিছে সমীৰণক। আৰু লগ হৈছে কেনেকৈ দুইজনে? কাজিয়াৰ লগত। সমীৰণে নম্ৰ ছোৱালী ভাল পায়, সেইকাৰণে মই কাৰো লগত কাজিয়া পেচাল নকৰো আৰু। তাক দেখুৱাই চবৰে লগত মিলি জুলি থাকিব লাগিব, তেতিয়াহে যদি সমীৰণৰ মোৰ প্ৰতি ফিলিংছ আহে। এনেও মই ইমানেই ধুনীয়া দেখিবলৈ কাৰণে সমীৰণে চাগে ফিদা হৈ গৈছে। আৰু তাৰ আগত এইবোৰ চিটিষ্টি কাপোৰ নিপিন্ধো। তাক লগ কৰিবলৈ গ'লে চালৱাৰ চুট পিন্ধি যাম, যেতিয়া সি দেখি ভাল পায়। বলক বলক। ৰিধি, ৰিধি, বেগকেইটা গাড়ীলৈ লৈ আন। যি আছে চব লৈ আন। মা নিছো, মই দেউতাৰ গাড়ীতে বহাই দিওঁগৈ ৰ। ঠিক আছে যোৱা। বলক, লাহে লাহে যাব। ৰিধি, তোৰ ভোক লাগিছে নেকি? নাই লাগা মা, তই ক'লেই হ'বনে? ৰাতিপুৱা চাহ অকণ খাই ওলাই আহিছো, এতিয়া দুপৰীয়া হ'ল আহি। দেউতাই বা কিবা এটা খালে, তই কিবা এটা খাই ল নেকি? খাবলৈ হ'লেতো আকৌ বাহিৰলৈ যাব লাগিব। মই অকলে অকলে কেনেকৈ যাম? নহ'লে তুমিও ব'লা। মই অকলে যাব নোৱাৰিম নহয়, দেউতাক আকৌ ডক্তৰে বেজি দিবলৈ আহিব। গাৰ্জেন নাথাকিলে কথাটো দিগদাৰ হ'ব নহয়। তই অকলে যা দে, এইখিনিতে আছে যা হোটেলখন, তাতে কিবা এটা খাই ল। নহ'লে পেকিং কৰি লৈ আহিবি, ইয়াতে খাবিহি। নাযাওঁ নেকি, মই ভয় লাগে মোৰ। ভয় লাগে বুলি ক'লে নহ'ব নহয়, তই আকৌ সুধা পিঠা থাকিবি নেকি? যা যা, মানুহ অলপ চৈতান হ'ব লাগে, ইমানো ভুদা হৈ থাকিব নালাগে। ঠিক আছে হ'ব। দাদা, পানী বটল এটা দিবচোন, আৰু পৰঠা 2টা পেক কৰি দিব। দাদা, ম'ম' হ'ব নেকি? হয় হ'ব, দিয়কচোন পেক কৰি। সোনকালে দিয়ক। ৰ'ব, এখেতক দি লওঁ, তাৰপিছত আপোনালোকক দিম। এখেত সোনকালে আহিছে যে। আৰে দাদা, আমাক সোনকালে দিয়ক না, আমাৰ দেৰি হৈছে। আমি ইফালে যাব লাগে, ঘৰত একো খাই অহা নাই, সেইকাৰণে ইয়াতে খাম বুলি ভাবিছো। অলপতো ৱেইট কৰিব লাগিব ন। কোনখন দোকানত আপোনালোকক ইমান সোনকালে দিব? আৰু আগত অহা কাষ্টমাৰকে দিব লাগিব। আপোনালোকে পিছত আহিছে, অলপ বহি লওক। ঠিক আছে, ৱেইট কৰিছো, আপুনি এখেতক দি দিয়ক। হ'ব দিয়ক, আপোনালোকে লৈ লওক, মই পিছত ল'ম। দাদা, এখেতলোকক দি দিয়ক, মই সন্মুখৰ হস্পিটেলখনতে আছো, ওচৰতে দিয়ক। ঠিক আছে তেনেহ'লে। কেনেকুৱা কাপোৰ পিন্ধি আছে? গোটেইজনী গাঁৱলীয়া ভূতৰ নিচিনা। গাঁৱলীয়া হ'ব এজনী, গোটেইজনী চাদৰ মেখেলা। চাল্লা, কি যে মানুহ থাকে নহয়।
এইটো লওক আপোনালোকৰ ম'ম' থেংক ইউ ছ' মাছ ব'লা তাতে বহি খাওঁগে ঠিক আছে ব'লা। ৰবা দে ভণ্টি মই তোমাৰটো লৈ আহোঁ হ'ব দাদা। উফ ৰাম, ভিতৰত থাকি আমনি লাগি গৈছে। অলপ বাহিৰত ওলাই আহিছে ছোৱালীজনী ভিতৰত থৈ। আৰে আপুনি ইয়াত যে মোক চিনি পাইছেনে নাই পাইছো কেলে নাপাম। আপুনি ইয়াত কি কৰি আছে আৰু ইমান দিনৰ মূৰত দেখা দেখি হলো কিনো কম, এখেতৰ বেমাৰ। তাত ভাল হস্পিটেল এখনো নাই নহয় দেখুৱাবলৈ কাৰণে, সেইকাৰণে চহৰলৈকে লৈ আহিলো। কি বেমাৰ হৈছে জ্বৰ মানে কফ বহি গৈছে নেকি, কাহি থাকে এনিটাইম। হয় নেকি এতিয়া ভাল পাইছেনে অলপ পাইছে। পিছে আপোনালোকে ক'ত থাকে? এই ওচৰৰ যে বিল্ডিংটো আমি তাতে থাকো অ, কোন আহিছে মই আৰু ছোৱালীজনী আহিছো। ৰিধিও আহিছে নেকি তাইও আহিছে। তাইক নেদেখা বহুত বছৰ হ'ল দেই বলকচোন বলক ভিতৰলৈ বলক মা দেখাৰ লগাই যাওঁ আহক। কি হ'ল নবীন গা ভাল পাইছনে হয় দাদা আপুনি আপুনি কেনেকৈ লগ পালে আমাৰ এখেতক মোৰ বিল্ডিংটো ওচৰতে এইফালে এনে ওলাই আহিছিলো এখেতক দেখিলো মই বোলো হয়নে নহয় চাবলৈ আহিলো হয়চোন পিছত তোৰনো কি বেমাৰ হ'ল জ্বৰ কাহ ভাল হ'ব দে চিন্তা নকৰিবি এই হস্পিটেলখন ভাল নহয় আৰু কিবা লাগিলে মই ওচৰতে থাকিম নহয় মোৰ ঘৰলৈ গ'লেই হ'ল পইচা চইচা দৰকাৰ হলে দি পঠিয়াম ঠিক আছে দাদা মা এই নেকি ৰিধি এইজনীয়ে ৰিধি সেই টিকলাতে দেখা আৰু আজি দেখিছো বৰ ডাঙৰ হ'ল দেই পিছে কলেজ চলেজ পঢ়ালে নে নাই ছোৱালীজনী ক'তনো পঢ়াব পাৰিম আমাৰ নিচিনা সৰু মানুহ তাতে আমাৰ জেগাখিনি যেনেকুৱা ঘৰতে এইটো সিটো কৰি থাকিলে আৰু তাতে আমাৰ খেতি বাতিও হৈ থাকে সেইবোৰ কামকে শিকি মেলি লৈছে ধেই তহঁতে বৰ বেয়া কাম কৰিলি নহয় আজিকালি ল'ৰা ছোৱালীক পঢ়াব লাগে পঢ়ুৱাম বুলিতো ভাবিছিলোৱে টকা পইচা কিমান লাগে পিছে আপোনাৰ ল'ৰাটো খবৰ কি সিয়ে পঢ়ি আছে অহা বছৰলৈ ওলাব আৰু সেই মাজনী মা দেউতাটো যাবই নোৱাৰিব আমাৰ ঘৰলে তুমিয়ে যাবা এপাক ওচৰতে ঘৰটো সমীৰণকো লগ কৰিব পাৰিবা কম ভাল বন্ধুত্ব আছিল নেকি তোমালোকৰ ঠিক আছে মই এতিয়া আহিছো ঠিক আছে মানুহজন বৰ ভাল কিন্তু দেই বেলেগ নিচিনা মানুহ হোৱা হয় মাতি নিদিলে হয় তেখেত বুলিহে এনেকৈ মাত দিছে তাকে মানুহজনী সলনি হল নে নাই নে আগৰ নিচিনাই আছে অহংকাৰী সলনি হল চাগে এতিয়া ক'তনো আগৰ নিচিনা থাকিব ল'ৰা ছোৱালী ডাঙৰ হ'ল আৰু কথা এটা হ'ল নহয় কিনো কথা হ'ল এই নবীন যে নবীন কোন নবীন কেলে এই ৰিধিৰ দেউতাক কি হ'ল আপুনি লগ পাইছিলে নেকি এই আমাৰ ওচৰৰ হস্পিটেলখনতে আছেচোন বেমাৰ বোলে সেইকাৰণে তালৈকে লৈ আহিছে কোন আহিছে ৰিধি আহিছে দেউতাক আহিছে মাক আহিছে আৰুনো কোন আহিব তিনিজনে প্ৰাণী সিহঁতৰ ঘৰত বিয়ে হয় নেকি সেইজনে মানে এতিয়ালৈকে বিয়া যোৱা নাই এতিয়ানো ক'ত বিয়া যাব তাইনো বয়স কিমান হৈছে এতিয়া হৈছে যদি 21-22 কিবা এটা হৈছে আৰু এই স্নেহাৰ লগৰেচোন স্নেহা এতিয়া পঢ়িহে আছে তাই বিয়া হৈছে নেকি নহয় মানে গাঁৱৰ মানুহবোৰ সোনকালে বিয়া দি দিয়েতো সেইকাৰণে সুধিলো আৰু দেখাত কেনেকুৱা তাই বৰ মৰমীয়াল হয় নেকি মই মাতিছো ৰবা আমাৰ ঘৰলৈ আহিব চাগে মাকেতো আহিবই নোৱাৰে তাইকে মাতি থৈ আহিছো ছোৱালীজনী আহিলে কিবা কিবি অলপ খুৱাই পঠিয়াবচোন তাত একো খাবলৈ নাপায় হ'ব দিয়ক ইহঁত মানে আমাৰ কাষ চাপিলহি আহক তাই কেনেকুৱা কথা শুনাম আমাৰ ঘৰত অহা বাদ দিব লাগিব সমীৰা নাথকা অৱস্থাত মাত দিম নহ'লে সেইটোৱে উকতি সুধিব নহয় সৰু ছোৱালী কি কথা মা মই আংকলৰ ঘৰৰ পৰা আহোগে কালি মাতি থৈ গৈছিল নহয় নগলে আকৌ বেয়া পাব সমীৰণকো এবাৰ লগ কৰি আহো তেতিয়াতো মাত দিয়া নহলেই ঠিক আছে যা সোনকালে আহিবি আকৌ বেছি দেৰি কৰি নাথাকিবি হ'ব মা গাঁৱলীয়া গৈ এজনী কি কাপোৰ পিন্ধি আহিলো এইজনী বোলে মৰম লগা কোনটো চাইডৰ পৰা বাৰু মৰম লগা এজনী গোটেইজনী গয়া যে কয়ে আন্টি সমীৰা নাই নেকি সমীৰা নাই নহয় স্নেহাৰ লগত ওলাই গ'ল স্নেহা ইয়াতে থাকে নেকি তুমি গম নোপোৱা নেকি স্নেহা আৰু সমীৰৰ যে বিয়া ঠিক হৈ আছে কি স্নেহাৰ মাক দেউতাকে ইয়াতে থাকে নহয় মানে ইয়াতে জব কৰে সেইকাৰণে আমাৰ অহা যোৱা হৈ থাকে আৰু তেনেকৈ যিহেতু সমীৰণ আৰু স্নেহা সৰুকালৰ বন্ধু সেইকাৰণে আমি বিয়া কথালৈ আগবাঢ়িলোৱে কিন্তু সমীৰণৰ দেউতাকেতো মোৰ লগতহে বিয়া পাতি দিম কৈছিল সেইবোৰ সকলো পাহৰিল চাগে সমীৰণ যে ডাঙৰ হ'ল ক'তনো মোক মনত ৰাখিব আৰু মই যেনেকুৱাহে কোনো ল'ৰাই পচন্দ নকৰিব মোক কি হৰিধি কি ভাবিছা নাই একো ভবা নাই বিয়া ক'ত পাতিব ইয়াতে পাতিবনে ইয়াতে পাতিম বুলি ভাবিছো কি হয় জানো স্নেহাই যি ভাল দেখে তাকে কৰিব লাগিব সমীৰণে তাইক বহুত মৰম কৰে তাই এটা কথাও নেপেলায় যি কয় তাকে শুনে হয় নেকি বহাচোন তুমি মই তোমাৰ কাৰণে চাহ লৈ আহোঁ নালাগে আন্টি চাহ নাখাওঁ মই এতিয়া গৈ থাকো দেউতাৰ বেজি দিয়াৰ টাইম হৈছে মায়ে ক'লে নোৱাৰিব যে থাকিবলৈ মই যাওঁ ঠিক আছে বেয়া নাপাবা আহি থাকিবা নাপাওঁ দিয়ক বেয়া আহিছো লগাই দিলো নহয় কণ্ডল মই জানো নহয় তই ইয়ালৈ সমীৰণক লগ কৰিবলৈ আহিছিলি তোক সমীৰণৰ লগত কেতিয়াও চিনাকি কৰাই নিদিওঁৱেই মা এই ছোৱালীজনী কিয় আহিছিলে ইয়ালৈ তই কি এই ছোৱালীজনীক চিনি পাৱ নেকি পাওঁ কি কেনেকৈ
হেৰি তুমি ইমান চখ খাইছা যে কিয়? স্নেহা মই ফুৰিবলৈ যাওঁতে হস্পিটেলৰ সন্মুখৰ ৰেষ্টুৰেণ্টখনতে দেখিছিলো তাইক। বৰ ভাল ছোৱালী, কিন্তু তাই ইয়ালৈ কিয় আহিছিল? তাই মানে ইয়ালে টকা বিচাৰি আহিছিল। টকা? কিয়? কিয় মানে কোনোবা বেমাৰ হৈ আছে বুলি হস্পিটেলত আছে, এনেকৈ ঘৰে ঘৰে টকা বিচাৰি ফুৰিছে। তুমি দিলানে নাই? দি পঠিয়াইছো কিবা এটা। আচ্ছা, ভালে কৰিলা দি। এনেকুৱা মানুহক সহায় কৰিব লাগে। তইনো কেনেকৈ জানিলি তাই ভাল মনৰ মানুহ বুলি? সিদিনা কি হ'ল জানা নে নাজানা? তাই প্ৰথমে আহিছিলে ৰেষ্টুৰেণ্টখনত কিবা ল'বলৈ কাৰণে। আমি ক'লো আমাৰ দেৰি হৈছে, সেইকাৰণে তাই ক'লে এখেতলোকক দি লওক, পিছত মোক দিলে হ'ব। বেলেগ হোৱা হয় কাজিয়া কৰিলে হয়। তাই বুলি একো নক'লে। এনেকুৱা মানুহবোৰ বহুত চালাক, মানুহক দেখাই এনেকৈ চতুৰামি কৰে। এইবোৰ মানুহৰ পৰা সাৱধানে থাকিবা, ইমান কাষ চাপিবলৈ চেষ্টা নকৰিবা। কি যে কথাবোৰ কোৱা নহয়। মই আকৌ কিয় কাষ চাপো? তাই ক'ৰ হয় কি হয় একোৱে নাজানোচোন মই। হস্পিটেলত আহিছে, লগ পাইছিলো হ'ল আৰু। এতিয়া ঘৰত আহিছে, দেখা পাইছো হ'ল আৰু। ইমানতে সমাপ্ত। আকৌ যে লগ পাম সেইটো কি মানে আছে? তাকেই।